ঘর ভাড়াতে নিয়ে গেছে আমরা मेरा 9 बजे मोबाइल में फ़ोन आया ये ऐसा ऐसा बात है। अंदर में गली के अंदर में कोई मतलब लड़का लड़की आया है। तो मैं भी अंदर में घुसा 2-4 लड़का लेके। तो लड़के से मैं पूछा हूँ जो आप लोग कहाँ से हो। वो लोग बोला है हम लोग नागालैंड से है। तो मैं लड़के को बोला हूँ आपका नाम क्या है। क्या फजीरुल इस्लाम लेकिन ऐसा कुछ नाम बोला है। और लड़की का क्या नागा का टिकटॉक पे नाम होता है उस टाइप का नाम बोला है। लड़का मुस्लिम है इतना मुझे पता लग गया था और लड़की हिंदू है। तो मैं उनको बोला आप लोग का ये ठिकाना कौन दिया है। तो वो लोग बोला जो हम लोग स्टेशन में नीबोंगा स्टेशन में उतरा था। यहाँ का जो मतलब भाड़ाटिया है वो भी मुस्लिम है। वो मुझे बोला है जो मतलब दादा ऐसा बात है मैं स्टेशन में उन लोग को पिकअप करने गया था। वो लोग को होटल में लेके गया होटल में उन लोग को रूम नहीं मिला। तो मैं उनको मेरा घर पे लेके आया। मैं बोला उनको मैं भाड़ाटियों को बोला हूँ कि आपका अथॉरिटी क्या होता है कि आप डायरेक्ट रूम में लेके आ जाए। आप खुद भाड़ा में है आप दूसरा को लेके आए ना। आपका रिलेटिव तो होता नहीं है। ये रिलेटिव अगर होता है तो बोलिए तब हम किसी को कुछ नहीं बोलेगा। बोलता है ना रिलेटिव नहीं होता है मतलब तब पूरा देश भर में ऐसे लाभ जियत लेके केस होता है। आप इसको प्रश्रय दे रहा है इसका मतलब। बोलता है ना ऐसा बात नहीं है ये मतलब सुबह चला जाता। लेकिन मैं भी वही सोचा था मतलब मैं सोच के मतलब लेके आया था। हम चलो ठीक है मुझे भी इतना ठीक नहीं है। मैं भी मतलब 2-4 लड़का को बुलाता हूँ आपको जो ठीक लगेगा मीडिया को बुलाता हूँ आप लोग बोल दीजिएगा। यहाँ पर तो बहुत सारा भाड़ाटी आता रहता है। किसी का कुछ डॉक्यूमेंट मालिक रहता नहीं है जितना मुझे पता है। हाँ आता रहता है वो आता रहता है। हाँ बहुत दिन पर बोले এইবিলাক চলি আছে। আৰু মেইন কথা হল যিটো আজি কথাটো হল এনেকুৱা কাহিনী কেতিয়াও হ'ব নালাগে। সিহঁতৰ পাছত থানা পুলিচ আহিল পুলিচে লৈ গ'ল সিহঁতক। ধৰিছো ঘটনাটো মানে ল'ৰাটোক মই চাইছো যে ল'ৰাটো তো বেলেগ জাতি আৰু আপিটো বেলেগ এইটো মণিপুৰৰ চাইডৰ পৰা আহিছে। আনি ঘৰত কিয় ৰাখিলে নাগালেণ্ড চাইডৰ আপি। তো মই সুধিছো এইটো কিহৰ কাৰণে এনেকা কৰি লৈ আছে। বোলে আজি হোটেল পোৱা নাই ৰাতি ইয়াতে থাকিব কালি যাব। তো আমি সুধিছো যে ইয়াতে তো হোটেলত ৰাখিব লাগে ইয়াতে তো ৰাখিব নালাগে ইয়াতে কিয় ৰাখিছে। তো এইটো কোৱাতে মানে সব ল'ৰাজন আৰু আহিলে ধৰিলে। কিন্তু এইটো আজি বুলি নহয় এইটো সদায় হৈ থাকে কাহিনী ইয়াতে সদায় হৈ থাকে। মই এইটো ধৰি কিনে আগতে ধৰিছো এটা চাহ বাগানৰ আপি আছিল এটা ইয়াৰে ল'ৰা আছিল তাকো ধৰিছো। ধরার পিছত মোক মালিকে থ্রেটিং দিছে 3 মাহৰ ভিতৰত তুমি ওলাই যা। এইটো হল এটা কাহিনী। আৰু এটা এতে ল'ৰা ছোৱালী আছে মই দুটাই এনেকা কৰি যে তহঁতে কৰি আছে কি প্ৰব্লেম কয় আমি লগিয়া ৰিলেশ্যনত আছো বিয়া পাতছো। তো মই ল'ৰা ছোৱালীক সুধিছো তই যদি বিয়া পাতছা তো মোক কাগজটো দেখা। তই কাগজটো কোৰ্ট মেৰেজ কৰিছো 1 মাহৰ ভিতৰত দেখাম। এতিয়া 1 মাহৰ জেগাত 3 মাহ ৰানিং হৈ গ'ল এতিয়ালৈকে মোক কাগজ দেখুওৱা নাই। তাৰপিছত মই এইটো কাৰণে প্ৰতিবাদ কৰিছো দেখি মোক মালিকে কয় তোক থাকিব নালাগে তই ঘৰ এৰি যায় ইয়াৰ পৰাই। বস্তিত যোৱা হয় ৰাতি দিনত হয় এইটো কাহিনী সদায় কেইদিন পিছত এইটো লৈ 3টা কাহিনী হৈ গ'ল। না ডকুমেণ্ট নলয় ইয়াতে মোটামুটি বহুত ভাড়াটিয়া আছে। কৰি আছে এইটো মই মালিকক জনোৱাৰ পিছত মালিক মোকে কৈ আছে ওলাই যায় ইয়াৰ পৰা। মালিকৰ আইজুল কিবা কৰি আমি মাষ্টাৰ বুলি জানো তাক। মালিকটো দলেগাঁও চাইডত থাকে ইয়াতে ভাড়াটিয়া যিমান আমি আছো সব ভাড়াটিয়া ঘৰ আছে ইয়াতে। আজি বুলি নহয় দাদা এইটো লৈ বহুত কেইটা কেছ হৈছে কেইটা ভিডিঅ' আছে মোৰ লগত। ল'ৰাটো মুছলমান বুলি হয় ছোৱালীটো নাগালেণ্ডৰ ছোৱালী হয়। মানে এতিয়া কৰিব যে কৰিব আৰু মই প্ৰশাসনৰ হাতত দিছো যে প্ৰশাসন এতিয়া কি কৰে। মোৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী মনোনম বণিককৈ মোক ফোন কৰিছে। ফোন কৰি অৱগত কৰিল যে এনেকুৱা ঘটনা হৈছে এটা লাভ জিহাদৰ কেছ ধৰা পৰিছে। তো মই আহিলো এতিয়া অহাৰ পাছত চালো যে ছোৱালীটো নাগালেণ্ডৰ হয় ল'ৰাটোও নাগালেণ্ডৰ হয়। পৰৱৰ্তী সিহঁতে কিবা মই সোধপোছ কৰাৰ পাছতে সিহঁতে কৈ আছে যে ঘৰৰ ওচৰতে থাকো আমি একেলগত। মই ক'লো যে তো এনেকুৱা আপোনালোকে কিয় কৰিছে। তো আজিকালি আমালোকে ইমান কাম কৰি আছো অলৰেডি ইমান লাভ জিহাদৰ কেছ ইমান ষ্টেচনৰ পৰা আমি উদ্ধাৰ কৰো ইমান আমি ৰাস্তাৰ পৰা উদ্ধাৰ কৰো মানে এইটো মানে সীমান বাহিৰত হৈ গৈছে। এতিয়া ঘটনা হ'ল যে এনেকুৱা পৰিস্থিতিত এতিয়া আমাৰ লগত যেতিয়া পাব্লিকৰ ওচৰত আহিলো অহাৰ পাছতে সি মালিকৰ নামটো মই গম নাপালো। ইয়াতে বোলে সিহঁতক বোলে ভাড়া দি আহিছে সিহঁতে বোলে ট্ৰেইনৰ পৰা তাক সুধিলো মই সোধাৰ পাছত সিহঁতক কৈছে মই ট্ৰেইন পোৱা নাই। ট্ৰেইন নোপোৱাৰ পাছত সিহঁতে পাব্লিকৰ ডিমাণ্ড মতে আৰু কি পাব্লিকক কৈ যায় যে সিহঁতে বোলে ইয়াতে আছিল। এতিয়া অহাৰ পাছতে এতিয়া মই চালো যে কেছটো অলপমান জটিল ধৰণৰ কেছ আৰু কি এইটো ইহঁতক সোধাৰ পাছতে সিহঁতে কৈ আছে যে এতিয়ালৈকে সিহঁতে অৱগত কৰা নাই থানাত। সিহঁতে বোলে আগে পিছে এনেকৈ বোলে কেছ হৈয়ে থাকে।
হোৱাৰ পাছতে সিহঁতে বোলে কৰি থাকে এনেকুৱা। তো আমালোকে এটাই ৰিকুৱেষ্ট কৰি আছো বিশ্ব হিন্দু বজৰং দলৰ পৰা যে আপোনালোকে সদায় এনেকুৱা কেছৰ পৰা অৱগত থাকিব, অলপমান আমাক হেল্প কৰিব, আমাক ছাপোৰ্ট কৰিব। কিন্তু আমি সদায় দিনে ৰাতি এনেকুৱা কামৰ কাৰণে আমি যুঁজি আছো। যুঁজি হোৱাৰ পাছতে আমালোকে এনেকুৱা লাভ দিয়াত কেছ পালে কেছৰ কাৰণে আমি সুধি আছো। এতিয়া আজি হিন্দু চলি আমাৰ কিমান নাইকিয়া হৈ গৈছে, হিন্দু চলি আমাৰ নাইকিয়া হৈ গৈছে, মানে খবৰ নাই। আমাৰ লগে যেতিয়া খবৰ পাওঁ আমি দিনে ৰাতি অলৱেজ যাই থাকোঁ। সিহঁতে কৈছে মই ঘৰৰ লগালগি হয়, তাৰো 18+ হৈছে, তাৰো মোৰো 18+ হৈছে। 18+ৰ কথা নহয়, একটা মানুহতো গাৰ্জিয়ান থাকিব না, গাৰ্জিয়ানৰ বহুমতে বা গাৰ্জিয়ানৰ মতামত কৰিহে আমালোকে বিয়া শাদী কৰোঁ। আমালোকে ধৰাৰ পিছত তাৰ ডকুমেণ্টছ এটা জেৰক্স ওলাইছে, জেৰক্সখানি দেখা পাইছোঁ, অৰিজিনেল ডকুমেণ্ট আমি দেখা পোৱা নাই। আৰু ঘটনা হ'ল আমাৰ আইন মতে এতিয়া আমি আইনত হাতত তুলি দিছোঁ আৰু গতাই দিছোঁ। গতাই দিয়াৰ পাছত আমি জানো যে আৰক্ষীয়ে ভাল কাম কৰিব, সদায় আমাৰ লগত মিলি কেনে ভাল কাম কৰি আছে, এইটো আমাৰ আশ্বাস।